নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি অহা 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া গ্ৰেড 3 আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ পৰা প্ৰস্তুত কৰা এই PDF ই-গাইড বুকখনত 8000তকৈও অধিক প্ৰশ্নোত্তৰ আছে আৰু ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা গ্ৰেড 3 পৰীক্ষাত ইয়াৰ পৰা ভালেখিনি প্ৰশ্নোত্তৰ কমন হোৱা দেখা পোৱা গৈছে। যদিহে আপুনি আমাৰ এই PDF ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া থকা WhatsApp নম্বৰটোত যোগাযোগ কৰি নাইবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্য পে কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে Which district of Assam hosts the Jonbil Mela every year? প্ৰতি বছৰে অসমৰ কোনখন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। প্ৰতি বছৰে অসমৰ মৰিগাঁও জিলাখনত জোনবিল মেলা আয়োজন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে What is the name of the Brahmaputra river in Tibet? তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপো নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে What is the name of the first Indian national park declared a World Heritage Site by UNESCO in 1985? 1985 চনত ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে ঘোষণা কৰা প্ৰথমখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1985 চনত ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে ঘোষণা কৰা প্ৰথমখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো দিয়া আছে ভোগেশ্বৰ বৰুৱা won the gold medal in 1966 Bangkok Asian Games for which sport? ভোগেশ্বৰ বৰুৱাই 1966 চনত বেংকক এছিয়ান গেমছত কি খেলৰ বাবে সোণৰ পদক লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভোগেশ্বৰ বৰুৱাই 1966 চনত বেংকক এছিয়ান গেমছত দৌৰ খেলৰ বাবে সোণৰ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে What is the name of the Borak river in Bangladesh? বাংলাদেশত বৰাক নদী কি নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বাংলাদেশত বৰাক নদীক মেঘনা নদী নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে In which year was the foxtail orchid adopted as the state flower of Assam? কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 2003 চনৰ 4 এপ্ৰিল তাৰিখে গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে In which year did Dr. Bhupen Hazarika became the president of the Assam Sahitya Sabha? কোন চনত ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1993 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে Which tribe celebrate কৰম পূজা? কৰম পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। কৰম পূজা চাহ জনজাতি লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে Who is the composer of the first Assamese কথা কবিতা? প্ৰথম অসমীয়া কথা কবিতা ৰচক কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। প্ৰথম অসমীয়া কথা কবিতা ৰচকগৰাকী হ'ল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে What is the name of the posthumously published book of poems by লক্ষ্মীনাথ বেজবৰুৱা? লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম হ'ল পদুম কলি। নেক্সট কুৱেশ্যনটো দিয়া আছে Under what pseudonym did লক্ষ্মীনাথ বেজবৰুৱা wrote satirical and humorous articles? লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্যৰসাত্মক প্ৰবন্ধ লিখিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰবৰুৱা নামৰ ছদ্মনামটোৰে ব্যংগ আৰু হাস্যৰসাত্মক প্ৰবন্ধবোৰ লিখিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে What is the name of the book of short stories published posthumously by লক্ষ্মীনাথ বেজবৰুৱা? লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম হ'ল কোহকলি। নেক্সট কুৱেশ্যনটো দিয়া আছে What is the name of the first play written by লক্ষ্মীনাথ বেজবৰুৱা?
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম হ'ল লিটিকাই নেক্সট কোৱেশ্চনটো দিয়া আছে হাউ মেনি poems are included in the book of poems প্ৰতিমা by চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ 25টা কবিতা সন্নিৱিষ্ট কৰা হৈছে নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰিটিছ অফিচাৰ হু ডাইড ইন দ্য বেটেল অফ ফুলগুৰি in 1861 during the peasant uprising in Assam অসমৰ কৃষক বিদ্ৰোহৰ ফুলগুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ কৃষক বিদ্ৰোহৰ ফুলগুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম হ'ল লেফটেনেণ্ট সিংগাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হাউ মেনি ফাৰ্মাৰ্ছ were killed in the ফুলগুৰি peasant uprising ফুলগুৰিৰ কৃষক বিদ্ৰোহত কিমানজন কৃষকৰ মৃত্যু হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ফুলগুৰিৰ কৃষক বিদ্ৰোহত 54জন কৃষকৰ মৃত্যু হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড মিৰ জুমলা ইনভেড আছাম কিমান চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে Where is the headquarters of the Assam Sahitya Sabha located? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো যোৰহাটত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে When was the Swaraj Party formed? স্বৰাজ পাৰ্টি কেতিয়া গঠন হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1923 চনত স্বৰাজ পাৰ্টি গঠন হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে which department of Assam organizes the Assam Tea Festival অসমৰ কোনটো বিভাগে অসম চাহ মহোৎসৱ আয়োজন কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ পৰ্যটন বিভাগে অসম চাহ মহোৎসৱৰ আয়োজন কৰে নেক্সট কোৱেশ্চনটো দিয়া আছে Surat is situated on the banks of which river Surat চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি Surat চহৰখন তাপি নদীখনৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে গুমৰাগ ইজ এ ফেমাছ ডান্স অফ which community গুমৰাগ কোন সম্প্ৰদায়ৰ এবিধ বিখ্যাত নৃত্য ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি গুমৰাগ মিচিং সম্প্ৰদায়ৰ এটা বিখ্যাত নৃত্য নেক্সট কোৱেশ্চনটো দিয়া আছে Who was the first Assamese woman to go to jail during the Quit India movement? ভাৰত্যাগ আন্দোলনৰ সময়ত জেললৈ যোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰত্যাগ আন্দোলনৰ সময়ত জেললৈ যোৱা প্ৰথম গৰাকী অসমীয়া মহিলা আছিল গুণেশ্বৰী দেৱী নেক্সট কোৱেশ্চনটো দিয়া আছে Who was the first woman judge of the Guwahati High Court? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ গৰাকী আছিল মীৰা শৰ্মা নেক্সট কোৱেশ্চনটো দিয়া আছে Which monument was erected to the commemorate the visit of King George V and Queen Mary to Bombay? ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ বম্বে ভ্ৰমণৰ স্মৃতিত কোনটো স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ বম্বে ভ্ৰমণৰ স্মৃতিত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল Which district of Assam is called নৱদ্বীপ অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি অসমৰ নৱদ্বীপ বুলি নলবাৰী জিলাখনক কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে Who was the first education minister of India to be awarded the Bharat Ratna? ভাৰত ৰত্ন বঁটাপ্ৰাপ্ত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰত ৰত্ন বঁটাপ্ৰাপ্ত ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ নেক্সট কোৱেশ্চনটো দিয়া আছে What was the name of the only novel written by লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল
ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম আছিল পদুম কুঁৱৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য চেটেলাইট লঞ্চড বাই ৰাছিয়া অন অক্টোবৰ 4, 1957? 1957 চনৰ 4 অক্টোবৰত ৰাছিয়াই মহাকাশত স্থাপন কৰা উপগ্ৰহটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1957 চনৰ 4 অক্টোবৰত ৰাছিয়াই মহাকাশত স্থাপন কৰা উপগ্ৰহটোৰ নাম হ'ল স্পুটনিক 1। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট বক্সাৰ ফ্ৰম আছাম টু বি ইনক্লুডেড ইন দ্য নেশ্যনেল বক্সিং টিম? ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হ'ল বিতপন শইকীয়া। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেটেড ফৰ দ্য ফাৰ্ষ্ট টাইম? কোন চনত প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1972 চনত প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ট্ৰান্সলেটেড দ্য শ্ৰীমদ ভাগৱত গীতা ফ্ৰম সংস্কৃত ইনটু আছামিজ? শ্ৰীমদ ভাগৱত গীতাখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি শ্ৰীমদ ভাগৱত গীতাখন অনন্ত কণ্ডলীয়ে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড সৈয়দা আনোৱাৰা তাইমুৰ বিকেম দ্য চিফ মিনিষ্টাৰ অফ আছাম? সৈয়দা আনোৱাৰা তাইমুৰ কিমান চনত অসমৰ মুখ্যমন্ত্ৰী হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সৈয়দা আনোৱাৰা তাইমুৰ 1980 চনত অসমৰ মুখ্যমন্ত্ৰী হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য অথৰ অফ কথাগুৰু চৰিত্ৰ? কথাগুৰু চৰিত্ৰৰ ৰচক কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কথাগুৰু চৰিত্ৰৰ ৰচকগৰাকী আছিল ৰামচৰণ ঠাকুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে নোবেল প্ৰাইজেছ আৰ এৱাৰ্ডেড ইন হাউ মেনি কেটেগৰিজ? নোবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি নোবেল বঁটা মুঠ 6টা বিষয়ত প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে দিল্লী ৱাজ ডিক্লেয়াৰ্ড এ ইউনিয়ন টেৰিটৰী আণ্ডাৰ হুইচ এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানৰ কিমান নং সংশোধনী অনুসৰি দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় সংবিধানৰ 69 নং সংশোধনী অনুসৰি দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য আছামিজ চাইণ্টিষ্ট হু ইনভেণ্টেড দ্য ট্ৰেইন ব্ৰেক? ৰেলগাড়ীৰ ব্ৰেক উদ্ভাৱন কৰা অসমীয়া বিজ্ঞানীজন কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰেলগাড়ীৰ ব্ৰেক উদ্ভাৱন কৰা অসমীয়া বিজ্ঞানীজন হ'ল গুৰুপ্ৰসাদ দাস। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড দ্য চকৰিফেটি বুৰঞ্জী? চকৰিফেটি বুৰঞ্জী কোনে লিখিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নুমলী বৰগোহাঁইয়ে চকৰিফেটি বুৰঞ্জী লিখিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি নাম্বাৰ্ছ আৰ দেয়াৰ ইন এ পিনক'ড অফ ইণ্ডিয়া? ভাৰতৰ এটা পিনক'ডত কেইটা সংখ্যা থাকে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ এটা পিনক'ডত 6টা সংখ্যা থাকে। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কিং ইন্ট্ৰডিউচ দ্য ভাস্কৰাব্দ? ভাস্কৰাব্দ কোনজন ৰজাই প্ৰচলন কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাস্কৰাব্দ বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মনে প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কাউণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট মুছলিম পপুলেশ্যন? কোনখন দেশত সৰ্বাধিক মুছলমান জনসংখ্যা আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ইণ্ডোনেছিয়া দেশখনত সৰ্বাধিক মুছলমান জনসংখ্যা আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাদাৰ্ছ হাউচ অফ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা? ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহটোৰ নাম হ'ল জ্যোতি ভাৰতী। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য মেক্সিমাম এলিভেশ্যন অফ দ্য কাৰ্বি প্লেটাউ? কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা কিমান? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা হ'ল 1363 মিটাৰ।
নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ওমেন্স ইউনিভাৰ্চিটি ইন আছাম এষ্টাব্লিছড অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন 2013 চনত যোৰহাটত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য মুঘল কমাণ্ডাৰ এট দ্য বেটেল অফ চৰাইঘাট চৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন আছাম অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম হ'ল অসম বৈভৱ বঁটা নেক্সট কুৱেশ্যনটো দিয়া আছে হু গেভ বিষ্ণুপ্ৰসাদ ৰাভা দ্য টাইটেল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধিটো দিছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বিষ্ণুপ্ৰসাদ ৰাভাক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধিটো দিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড দ্য ফাৰ্ষ্ট বুক অফ সনেট ইন আছামিজ অসমীয়া ভাষাৰ প্ৰথম সনেট পুথিখন কোনে ৰচনা কৰিছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমীয়া ভাষাৰ প্ৰথম সনেট পুথিখন হিতেশ্বৰ বৰবৰুৱাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য বেংগালী লেংগুৱেজ ইন্ট্ৰডিউচড ইন আছাম অসমত কোন চনৰ পৰা বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমত 1836 চনৰ পৰা বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য আছাম ফুটবল এছ'চিয়েশ্যন অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি আছিল ফখৰুদ্দিন আলী আহমেদ আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ